গুৱাহাটী প্ৰেছ ক্লাবত শিল্পী সমাজৰ সংবাদমেল কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল উপস্থিত কণ্ঠশিল্পী তৰালী শৰ্মা অনুপম শইকীয়া ৰূপম ভূঞা আৰু বৰ্ণালী কলিতা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ উদ্দেশ্য যে আমি 19 নৱেম্বৰ তাৰিখে আমাৰ চানমাৰী যিখন আমাৰ অভিযান্ত্ৰিক খেলপথাৰ আছে তাতে আমি এটি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ আৰু সেই অনুষ্ঠানটি হৈছে আমি অতি এজন আদৰৰ চেনেহৰ মৰমৰ শিল্পীক হেৰুৱাইছোঁ আচলতে তেখেত অকল কণ্ঠশিল্পী নহয় সংস্কৃতিৰ সৃষ্টিকৰ্তা গতিকে তেখেতক হেৰুৱাই পেলাই আমি অত্যন্ত দুখিত হৈ আছোঁ বৰ্তমানো কিন্তু তাৰ মাজতে আমাৰ সেই দুখসমূহৰ মাজতো আমি এটা কেনেকৈ তেখেতৰ যি আচলতে জীৱন যাত্ৰাত সৃষ্টি কৰিলে সেইসমূহ জীয়াই ৰখাৰ মানসেৰে আমি এক প্ৰয়াস কৰিছোঁ এক যাতে শান্তিপূৰ্ণ এটা অনুষ্ঠান কৰিব পাৰোঁ সেই অনুষ্ঠানটোৰ জৰিয়তে যাতে আমি যেনে তেনে ধাৱমান হৈছোঁ আচলতে কিন্তু এইখিনি সময়ত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি সেইখিনি যদিও ছ'চিয়েল মিডিয়াত বা ঠায়ে ঠায়ে যদিও হৈ আছে কিন্তু প্ৰকৃতাৰ্থত আমি ক'ৰবাত যেন তেখেতৰ সৃষ্টিৰাজিক হেৰুৱাই পেলাইছোঁ গতিকে সেই সকলো কথা চিন্তা কৰি তেখেতৰ সৃষ্টিৰাজি লগতে আমাৰ যিখিনি শ্ৰদ্ধা আমাৰ কণ্ঠশিল্পীসকলৰ তৰফৰ পৰা কণ্ঠশিল্পীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ এক প্ৰয়াস কৰি এটা বিশাল আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব গতিকে আমি হাতে হাত ধৰি আচলতে কণ্ঠশিল্পী অসমে এখনি সুন্দৰ শ্ৰদ্ধাঞ্জলিৰ লগতে সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ তৎপৰ হৈছোঁ গতিকে এইখিনি মুহূৰ্তত আপোনালোকৰ সংবাদ মাধ্যমৰ যথেষ্টখিনি সহযোগিতাৰ প্ৰয়োজন আৰু সেইখিনি আমি আন্তৰিকতাৰে অন্তঃকৰণেৰে সেইখিনি কামনা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে এই অনুষ্ঠানটি কৃতকাৰ্য কৰি তুলিব পাৰোঁ তেখেতৰ সৃষ্টিৰাজিক আমি জীৱন্ত কৰি তুলিব পাৰোঁ অনাগত দিনত যাতে নৱপ্ৰজন্মই তেখেতৰ গীত মাত শুৱৰি সদায় যাতে তেখেতক অমৰ কৰি ৰাখিব পাৰে সেই প্ৰয়াসেৰে আমি আগবাঢ়িছোঁ গতিকে অনুষ্ঠানটি হ'ব 19 নৱেম্বৰ 2025 5 বজাৰ পৰা আমি 10 বজালৈ সেই অনুষ্ঠানটিৰ পাৰ্মিশ্যন পাইছোঁ আৰু এই অনুষ্ঠানটিত বিশেষকৈ আমি কোনো বেলেগ ব্যক্তিৰ পৰা আমি ধন বা মাননি সংগ্ৰহ কৰা নাই আমি সদৌ অসমৰ কণ্ঠশিল্পীসকলে যোনে যেনেকৈ পাৰে সেয়া অনুদান লৈ পেলাই আমি এই অনুষ্ঠানটো কৰাৰ প্ৰয়াস কৰিছোঁ গতিকে এই অনুষ্ঠানটোত আমাৰ এইটো এটা আচলতে সকলোৰে এটা সাংঘাতিক ধৰণৰ ডিচিশ্যন যে আমি কোনো বেলেগ ব্যক্তিৰ পৰা আমি যাতে অনুদান কালেক্ট নকৰোঁ আমাৰ নিজৰ অনুদানেৰে কণ্ঠশিল্পীসকলৰ অনুদানেৰে এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ এই অনুষ্ঠানটিত অসমৰ আমাৰ যিসকল অগ্ৰজ আছে সাংস্কৃতিক বিষয়ত বিভাগত যিসকল অগ্ৰজ আছে পাতপুতি আছে তেখেতসকল থকাৰ লগতে জ্যেষ্ঠ কনিষ্ঠ সকলো লগ হৈ পেলাই এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ এই অনুষ্ঠানটি সম্পূৰ্ণ বিনামূলীয়া এটা অনুষ্ঠান হ'ব য'ত আমাৰ পাছ বা টিকেট ছিষ্টেমৰ ব্যৱস্থা নাথাকে গতিকে আমি টিকেট নোহোৱাকৈ সকলোৱে মুকলিমূৰীয়াকৈ যাতে অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰে তেনেকৈ আমি আয়োজন কৰিছোঁ আমাৰ অসমত থকা কণ্ঠশিল্পীসকলৰ উপৰিও অসমৰ বাহিৰত মুম্বাইত বা আন আন ঠাইত যিসকলে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে তেনেকুৱা বহুগৰাকী কণ্ঠশিল্পী বা তেনেকুৱা সংগীত শিল্পীক আমি আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিছোঁ আমাৰ ইতিমধ্যে জ্যোতিচিত্ৰবনত ৰিহাৰ্চেলৰ কাম দ্ৰুতগতিত চলি আছে বাকী কামখিনিও আমাৰ চলি আছে গতিকে সংবাদ মাধ্যমে যদি ইচ্ছা কৰে আমাৰ ৰিহাৰ্চেল আৰু 3 দিন আছে জ্যোতিচিত্ৰবনত আজিও চলি আছে গতিকে আপোনালোকে যদি প্ৰাৰম্ভিক কিছু আপোনালোকে প্ৰচাৰৰ কাৰণে যদি দেখুৱাব বিচাৰে ৰাইজক জনাব বিচাৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে জ্যোতিচিত্ৰবনত গৈ সেই চিত্ৰসমূহ আমাৰ ৰিহাৰ্চেলৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকে সুন্দৰকৈ সেইখিনি আপোনালোকৰ প্ৰচাৰত উপলব্ধ কৰিব পাৰিব গতিকে সেইখিনি কামনা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু বিশেষ কিবা ক'বলগীয়া আছে নেকি শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকল মোৰ জ্যেষ্ঠ কনিষ্ঠ সকলোকে মৰম জনাইছোঁ অনুষ্ঠানটোৰ কথা খুব সুন্দৰকৈ অনুভৱ নাই ক'লে পুনৰবাৰ আপোনালোকক কৈছোঁ জনাবলৈ লৈছোঁ যে এই অনুষ্ঠানটি কণ্ঠশিল্পী অসম অকল
কণ্ঠশিল্পীসকলেহে পাতিছে শিল্পী সমাজ নহয় এইটো ডিফাৰেঞ্চিয়েটটো মই কৰি দিছোঁ গতিকে আপোনালোকে বাতৰি প্ৰচাৰ কৰোঁতেও এই ডিফাৰেঞ্চিয়েটটো কৰিব শিল্পী সমাজ নহয় কণ্ঠশিল্পী অসম গতিকে অসমৰ সকলো কণ্ঠশিল্পীয়ে ইয়াতে জড়িত হৈ আছে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে যিটো অনুপম দাই ক'লে প্ৰায় 200গৰাকীৰ অধিক শিল্পী অধিক কণ্ঠশিল্পীয়ে অনুষ্ঠানত সংযোগ হ'ব প্ৰায় 70গৰাকী 80গৰাকী মিউজিচিয়ান এই অনুষ্ঠানটিত তেওঁলোকে আমাৰ লগত সংগত কৰিব কণ্ঠশিল্পীসকলৰ লগত সংগত কৰিব তাৰ লগতে যিসকল আপোনাৰ মিউজিক ডিৰেক্টৰ সংগীত পৰিচালক যিসকলে জুবিনদাৰ লগত বহুতো সংগীত কৰিছে যেনে মৃণালকান্তি মেধি দিগন্ত ভাৰতী অনিৰুদ্ধ বৰুৱা আদিকে কৰি বহুতো জনপ্ৰিয় সংগীত পৰিচালক যিসকলে ইতিমধ্যে তেওঁলোকৰ সংগীতেৰে জুবিনদাৰ কণ্ঠৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত আছিলে গতিকে সেই পৰিচালকসকলে